নমস্কাৰ, মই লীলা দেৱী। এয়া হ'ল মোৰ নাতিনী। মোৰ নাতিনী মানে মোৰ ডাঙৰ বাইদেউৰ নাতিনী। ডাঙৰ বাইদেউৰ নাতিনীক লগত লৈ আমি গাঁৱলৈ ওলাইছোঁ। তাই গাঁও খুব ভাল পায় আৰু সদায় যিহেতু গুৱাহাটীত থাকে, বন্ধ ঘৰৰ ভিতৰত থাকে আৰু গাঁৱলৈ যাম বুলি ক'লে তাই একদম বলিয়া হৈ যায়। তাইৰ লগতে ডাঙৰ বাইদেউ, মাজু বাইদেউ আৰু নাতিনীৰ মাক এয়া লিপিকা আমাৰ বোৱাৰী হয়, এয়া ডাঙৰ বাইদেউৰ বোৱাৰী লিপিকা। তাই স্কুলৰ শিক্ষয়িত্ৰী হয় আৰু মাজু বাইদেউ ভিডিঅ' কৰে। তাইৰো ইউটিউব চেনেল এটা আছে। আমি আটাই লগ হৈ একদম ফূৰ্তি আৰু ধেমালি কৰি গাঁৱলৈ আহিছোঁ। এইখিনিতে আমাৰ ডাঙৰ বাইদেউৰ ছোৱালীজনী আহি পোৱা নাই। নলবাৰীৰ এই ঠাইখিনিতে নামি আমি তাইৰ বাবে অপেক্ষা কৰিছোঁ আৰু অপেক্ষা কৰিছোঁ যেতিয়া তাৰ প্ৰাকৃতিক সৌন্দৰ্যখিনি দেখি অভিভূত হৈছোঁ আৰু সেইকাৰণে ভাবিলোঁ ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি আপোনালোকক আমাৰ গাঁওখনলৈ লৈ যাওঁ। নলবাৰী জিলাৰ বাটচৰ গাঁৱৰ জীয়ৰী আমি, মোৰ ডাঙৰ বাইদেউ, মোৰ মাজু বাইদেউ আৰু মই। আমাৰ সৰু ভণ্টি ঢুকাল, 3 বছৰ হ'ল। আমি তাইক বহুত মিছ কৰোঁ, কিন্তু আজিকালি আমি ইষ্ট কুটুম্বৰ ঘৰলৈ গ'লে তিনিও একেলগে যাওঁ। গাড়ীৰ পৰা আমিয়ে আমাৰ ধুনীয়া পথাৰখন আপোনালোকক দেখাব খুজিছোঁ। ভাইটিৰ ঘৰত সোমাইছোঁ আৰু ভাইটিৰ ঘৰৰ পিছফালত এনেকৈ কঠীয়া সিঁচিছে আৰু সেইটো ডাঙৰ দাদাহঁতৰ ঘৰ। মোৰ এই যে খেতি বাতি, গছ গছনি মোৰ বহুত প্ৰিয়। আগতে এইখিনিত আমি খেতি কৰিছিলোঁ। খেতি আপোনাৰ জিকা, ভোল, জলকীয়া, কবি। আমাৰ পিতাই খুব খেতি কৰিছিল আৰু এই ছাইডৰ এইখিনিতহে কঠীয়া পৰা হৈছিল, আধিয়া খেতি দিয়া হৈছিল। কিন্তু এতিয়া কঠীয়া অলপ বেছি কৰা হয় আৰু